আজি 13টা লৈ আহিছোঁ। তো কণ্ডিশ্যন চাওক আপোনালোকে, বেক চাইড ফুল্লি ডেমেজ আহিছে, ইমান ব্ৰকেন আছে, আৰু ফ্ৰণ্ট চাইডো LCD গ'ল। তো ইয়াত ফুল গোটেই কাম কৰিম, আৰু কাম কৰি আপোনালোকক দেখাইছোঁ কেনেকুৱা পাই কাম ক'ব। আমাৰ বেক গ্লাছো আমাৰ ওচৰত এভেইলেবল আছে। তো মেচিনৰ সকলো ধৰণৰ কাম কৰি আপোনালোকক দেখাই আছোঁ। আপোনালোকে দেখিলে যে আমি iPhone 13ৰ যিটো বেক গ্লাছটো চেঞ্জ কৰিছিলোঁ, তো এইটো লেজাৰত আমি ইয়াৰ গ্লুটো কাটিং কৰি ল'লোঁ। আৰু লেজাৰে যিহেতু গ্লুটো কাটিং কৰি দিয়ে, গ্লুটো কাটিং কৰাৰ পাছত এতিয়া আমাৰ প্ৰচেছটো হ'ব কি, ইয়াৰ যিটো গ্লাছখিনি আছে, তো গ্লাছখিনি আমি ক্লিন কৰিব লাগিব, উঠাব লাগিব ইয়াৰ পৰা, বডিৰ পৰা উঠাই ক্লিন কৰি আপোনালোকক দেখাই আছোঁ। এইটো ফুল্লি ডেমেজ আছিলে আৰু ফ্ৰণ্ট চাইডো ডেমেজ আছে। তো টোটেলি আমি ফোনটো ৰিষ্ট'ৰ কৰিম। তো এতিয়া আমাৰ যিখিনি গ্লাছখিনি যে iPhone 13ৰ, তো গ্লাছটো ফুল্লি মই উঠাই ল'লোঁ, গ্লাছটো ক্লিন হৈ গ'ল। বাকী এতিয়া এই যিখিনি ব্লেক গ্লু আছে, তো এই গ্লুখিনি চাফা কৰিব লাগিব। তো এই গ্লুখিনি ক্লিন কৰিবলৈ হ'লে আমি আকৌ লাষ্ট ষ্টেপ এটা আছে, তো লেজাৰ মেচিনত আমি দিম। তো এইটো আপোনালোকক দেখাইছোঁ। লেজাৰ মেচিনত আমি এই বস্তুটো ক্লিন কৰিম। তো iPhone 13টো আমাৰ কমপ্লিট হৈ গ'ল, বেক গ্লাছ ছেটিং কৰিলোঁ, একদম ধুনীয়া লুকছৰ সৈতে। তো ইয়াৰ ফুল ভিডিঅ' আমি দিম। এইটো ফাৰ্ষ্ট পাৰ্ট হ'ব, আৰু ছেকেণ্ড পাৰ্ট আমি ইয়াৰ ডিছপ্লেটো চেঞ্জ কৰিম, আৰু ডিছপ্লেটো DD কোৱালিটিৰ লগাম, ডুপ্লিকেটে লগাম। বাট কি হয়, আননোন পাৰ্টৰ মেছেজটো নাইকিয়া কৰি দিম, সেইটোও আপোনালোকক দেখাম। তো ডুপ্লিকেটে লগাম, অৰিজিনেল নলগাই, কাষ্টমাৰ বাজেট কম আছে। আৰু এইটো হাউচিংটো চেঞ্জ কৰিবলগীয়া আছিলে, কিন্তু কাষ্টমাৰ বাজেট কম কাৰণে হাউচিং চেঞ্জ নকৰি আমি বেক গ্লাছটোৱে ফিটিং কৰিলোঁ। তো চাওক, একদম ধুনীয়া ফিনিচিঙত কৰি দিছোঁ কাম। তো গ্ৰীণ কালাৰ, কপাৰ গ্ৰীণ কালাৰ, ছেইম কালাৰত আমি লগাই দিছোঁ বেক গ্লাছটো। আৰু এইটোৱে আৰু বাকী আপোনালোকৰ এনেকুৱা ধৰণৰ কাম থাকিলে আমাৰ লগত নিশ্চয় কণ্টেক্ট কৰিব। বেক গ্লাছ হওক, ফ্ৰণ্ট গ্লাছ হওক, আইফোনৰ আমি সকলো ধৰণৰ কামেই কৰোঁ। তো ধন্যবাদ।